নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ। আজি আমি গৈ আছোঁ মাজুলী, আৰু মাজুলীত যিহেতু ৰাস হৈ আছে 7, 8, 9 তাৰিখে ৰাস হ'ব, আৰু আমি ৰাস চাবলৈ গৈ আছোঁ। আপোনালোকক মই ৰাসৰ কিছুমান ভিডিঅ' দেখাম। আজি এই ভিডিঅ'টো মই মাজুলীলৈ কেনেকৈ যাওঁ আৰু মাজুলীত যাওঁতে কি দেখোঁ চব আপোনালোকক দেখাই যাম, ভ্লগ বনাম যিহেতু, আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। বলক। হেল্ল' বন্ধুসকল, আহি পালোহি চুকাফা তিনিআলি। চুকাফা তিনিআলিত মোৰ মানে বহুত ভোক লাগি আছিলে, মই ৰুটি খাই ল'লোঁ। এফালে চুকাফা তিনিআলি, এইটোৱে চুকাফা তিনিআলি, আৰু এইফালে গ'লে এতিয়া পাম বগীবিল, আৰু এইফালে গ'লে ৰাইট চাইডে গ'লে পাব আপোনালোকে শিৱসাগৰ। আৰু মই এতিয়া লেফ্ট চাইডৰ পৰা আহিছোঁ, এই বাছখন যিফালেদি গৈছে সেইফালেদি মই আহিছোঁ। সেইফালে তিনিচুকীয়া, ডিব্ৰুগড়, আৰু ৰাইট চাইডে আপোনাৰ শিৱসাগৰ আছে। আৰু এতিয়া মই এইফালে যাম, বগীবিল পাম, এইফালে ধেমাজি হৈ পিনি মই এতিয়া মাজুলীত গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, মই কিবাকিবি আপোনালোকক দেখাবও পাৰোঁ। হেল্ল' বন্ধুসকল, আহি পালোহি বগীবিল দলং। বগীবিল দলংখন এইখনে চাই লওক। আহি পালোহি বগীবিল দলং। আপোনালোকে যদি বগীবিল দলং দেখা নাই তেন্তে আপোনালোকক অকণমান দেখাই দিছোঁ, ভিডিঅ'টো চাওক। এইখনেই হ'ল বগীবিল দলং। আৰু এইফালে যে ঘৰকেইটা দেখিছে আপোনালোকে, সেইখন কাঞ্চনজংঘা ৰিজৰ্ট এইফালে আছে। আৰু এইখনেই হ'ল বগীবিল দলং। বন্ধুসকল, এইমাত্ৰ বগীবিল দলং পাৰ হৈ আহিছোঁ, আৰু বগীবিল দলং পাৰ হৈ পিনি মই এতিয়া মানে ধেমাজি হৈ পিনি যাম ন। ধেমাজি ডাইৰেক্ট এতিয়া যদি মই এইপিনে যদি মই এতিয়া চিধা যদি গুচি যাওঁ, এই ডাম্পাৰখনৰ পিছে মানে সেইটো ৰাস্তাত যদি মই যাওঁ মানে বহুত দূৰ হৈ যায়গৈ। যিহেতু মই স্কুটি লৈ আহিছোঁ, মই একদম ভাগৰ লাগি যাব গৈ। এইফালে সেইটো ৰাস্তা দিছে নে, সেইফালেদি গ'লে এইটো শ্বৰ্টকাট হয়, একদম গাঁৱলীয়া জেগা একদম। ৰাস্তাটো অকণমান ঠেক হয়, আৰু অকণমান ৰাস্তাটো বেয়া হয়, কিন্তু স্কুটি লৈ গ'লে ইমানো আপোনাৰ দিগদাৰ নহয়। মই যিহেতু স্কুটি লৈ আহিছোঁ ন, স্কুটি বাইক আনিলে একো দিগদাৰ নাই, সেইটো কাৰণে মই সেইফালে এতিয়া শ্বৰ্টকাট মাৰিম। ডাম্পাৰ গৈ আছে, জানো ৰাস্তা বনাই আছে নেকি আকৌ? ৰাস্তা বনাই থাকিলে মই ফচি যাম, সেইফালেদি যাব লাগিব। এতিয়া গৈ থাকোঁ বলক। আহি পালোহি মাজুলীত, আৰু মাজুলীত এণ্টাৰ হৈছোঁ। এতিয়া জেংৰাই মুখ পাইছোঁহি। আৰু এইটো জেগাটোৰ নাম কয় মাজৰ দেউৰী, আৰু জেংৰাই মুখলৈ আছে আৰু 3.5 কিলোমিটাৰ। আৰু আপোনালোকক দেখাই আছোঁ আজিৰ ৰাস। সকল, মই মানে 1টামান বজাতেই আজি দিনত পালোহি ঘৰ। তাৰপিছত এতিয়া 5টামান বাজিছে, আমি মই ওলাই আহিছোঁ। সেইফালে আছে মই ওলাই আহিছোঁ, মানে মহিম খুৰা আহিছে। মহিম খুৰা চবেই চিনি পাই চাগে, মানে ৰিল বনাই যে মহিম খুৰা। আৰু মহিম খুৰা মানে আমাৰ মানে ফ্ৰেণ্ড হয়, ফ্ৰেণ্ড বুলিয়ে কৈ দিছোঁ বাৰু। চব মানুহ ফ্ৰেণ্ড হ'ব পাৰে, একো নাই, সেইটো ডাঙৰ কথা নহয়। মই আজি ৰাতিপুৱা আহিছিলোঁ 9টামান বজাত, আপোনালোকে দেখিছিলে। আৰু মই 1টামান বজাত আহি পাইছিলোঁ। আৰু আমাৰ ঘৰত এতিয়া আলহী নদন বদন, যিহেতু ৰাস হয়। আৰু এইফালে আমাৰ সত্যজিৎ বিন্দু আহি পাইছে মাৰ্ঘেৰিটাৰ পৰা, তিনিচুকীয়া। মাজুলী বোলে ৰাস পুৰা চাবলৈ আমি প্ৰায় বহুকেইজন আচলতে ব্যক্তি বা গণ্যমান্য ব্যক্তি আহিছে, চবেই আমি আহিলোঁ ৰাস চাওঁ বুলি। কিন্তু গোটেই ৰাস্তাটো আমি ৰাস দেখি আহিছোঁ, কিন্তু আমাক মানে ৰাস বুলি কৈ দেখি আহিছোঁ, কোনোৱে নাৰাখে। সেয়া আচলতে দুখ লাগিছে। মাজুলীলৈ আহিলোঁ, এতিয়া আমি যাবগৈ লাগিব কোনো নৰখাৰ কাৰণে। আৰু আহিছে আমাৰ উপেন দা কাকপথাৰ হয়, তেখেতক কৈছে নিজে দিব। দাদা কওকচোন কেনেকুৱা লাগিছে? হেল্ল', কেনেকুৱা মানে সুধো, তিনিচুকীয়া কাকপথাৰৰ পৰা আহিলোঁ ৰাস চাম বুলি। গতিকে আহি পাইছোঁ, ৰাস্তাত ঢেৰ ৰাসৰ মঞ্চ দেখি আহিছোঁ, কিন্তু কোনেও কোৱা নাই আমাক বোলে ৰাস চাওঁ। কিন্তু লাষ্ট মুহূৰ্তত আহি নগাঁও পালোহি। ইয়াতে কৈছে, হ'লেও সকলো সুবিধা পোৱা নাই চাব পৰা। আপোনালোকক সকলোৰে পৰিচিত, আপোনালোকে চবেই দেখি থাকে, চবেই চিনি পায়। আপোনালোকক মই দেখাইছোঁ কোন আহিছে আমাৰ ঘৰত, এজন বিশেষ ব্যক্তি। চাওক,
নমস্কাৰ দেই। এই মাজুলীৰ ৰাস চাম বুলি আহিলোঁ। মাজুলী ৰাস বোলে বৰ বঢ়িয়া হয় বুলি অসম বিখ্যাত হয় মাজুলীত। এই চাবলৈ আহিছোঁ চাবৰ কাৰণে। আৰু আহি যে মোৰ ভাইটি ভণ্টিসকলে এওঁলোকক লগ পালোঁহি, ভতিজাসকলক লগ পাই সেয়াও এটা কথা। ইমান ভাল লাগিছে, ইমান মৰম, ইমান আদৰ, ইমান সন্মান তেনেকুৱা কৰিছে। কিন্তু আমি জমনি হিচাপে কিছুমান ভিডিঅ' দিছোঁ, সেইবিলাক তোমালোকে চাবা বুলি দিছোঁ। জমনি কৰি তোমাৰ হাঁহিব পৰা কিছুমান ভিডিঅ' বনাইছোঁ। আৰু এই ভাইটিটো বোলে ইউটিউব চেনেল এটা আছে, তোমালোকে ইউটিউব চেনেলটো চাবা বুলি বহুত আশা থাকিল। লগতে ছাবস্ক্ৰাইব এণ্ড লাইক এণ্ড শ্বেয়াৰ কৰি দি তোমালোকে আগবঢ়াই দিবা। অসমীয়াক নকৰিলে কোনে কৰিব ন? সেইটোৱে ভাল লাগে। আৰু ইমান ভাইটিটো চাওঁচোন, ইমান ধুনীয়া এটা মজা ল'ৰাই বনাই আছে। গাইজ মানে আমি মানে ৰাস চাবলৈ ওলাই আহিছিলোঁ, এতিয়া 10টামান বাজিছে আৰু সোণাৰীয়াতি চাৰিআলি পাইছিলোঁহি। আৰু আমাৰ মহিম খুৰাক আমাৰ গাড়ীতে দেখি পিনি পুলিচে ধৰি ল'লে। মাজুলী ৰাস চাবলৈ আহি মুগাৰে মুহুৰা ঐ তাতো কৈছে নে মাকো কৈছে নে আমি আহিলোঁ উত্তৰ কমলাবাৰী ৰাস চাবলৈ আহিলোঁ মাজুলী ৰাসখন চাই ভাল লাগিলে বাৰু, বহুত বঢ়িয়া লাগিছিলে। আৰু ৰাস চাই আমি এতিয়া ওলাই আহিছোঁ। ওলাই আহোঁতে আমি ইমান ধুনীয়া মিঠাই দেখিছোঁ। মানে কি ধুনীয়া মিঠাইবিলাক, মিঠাই খাম এতিয়া জেলেপি। হেল্ল' বন্ধুসকল, আজি মানে ভিডিঅ'টো মই আজি কমলাবাৰী ঘাটৰ পৰা মানে ষ্টাৰ্ট কৰিবলগীয়া আছে। আৰু কি কাৰণে ষ্টাৰ্ট কৰিবলগীয়া আছে আপোনালোকক দেখাই আছোঁ। আমি একদম মজা কৰি আহি আছোঁ। আৰু আমাৰ লগত আজি কিছুমান বিশেষ ব্যক্তি আহি পাইছেহি। আৰু এই বিশেষ ব্যক্তিকেইজনক মই চিনাকি কৰি দিছোঁ। চাওক আপোনালোকে ভিডিঅ'ত চাওক। আমাৰ এইফালে আপোনালোকে চিনি পাইছে চাগে, আমাৰ খুৰা আৰু আমাৰ পিকেদা আহি পাইছেহি সুদূৰ নগাঁৱৰ পৰা আৰু লখিমপুৰৰ পৰা মহিম খুৰা। মোবাইল দেখি ভয় খাইছে নেকি? ভিডিঅ' বনাবলৈ আহে কাৰণ ধেমালি কৰিছোঁ দেই, অকণমান জমনি কৰিছোঁ। আৰু এফালে দাদা আছে। নমস্কাৰ। অঁ দাদা ক'ৰ হয়? মোৰ ঘৰ গোলাঘাটত। অঁ কেতিয়া আহিলে আপুনি মাজুলী? উপভোগ কৰিবলৈ আহিছোঁ। চাওঁ তোমালোকৰ অঁ ৰাস চালে নাই আজিলৈকে? কালি চালে ন? কালি চালোঁ এবাৰ। অঁ আজি আছোঁ, কাইলৈকে যামগৈ। অঁ আৰু বৰ ধুনীয়া লাগিছে জেগাটো, খবৰ ধুনীয়া। অঁ আৰু এইফালে আমাৰ পিকেটা আছে। পিকেটা কেনেকুৱা লাগিছে কওক? এই মজা এটালে ফাটি আছে, গোটেই মাজুলী যে ফাটি আছে, মহিম খুৱাই ফাটাই আছে এখন। আৰু মহিম খুৱাই ফাটাই আছেতো বেলেগ কথা, কিন্তু পিকেটাই যে ৰাস্তাটো গোটেইটো ফালি আহিছে। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, কি হয় আপোনালোকক মই দেখাই আছোঁ এই ব্লগটোৰ দ্বাৰা। আমি মানে এতিয়া কমলাবাৰী ঘাটৰ পৰা একদম ৰিটাৰ্ণ হৈছিলোঁ ঘৰৰ ফালে। আৰু এইপিনে ৰাস্তাত কাক লগ পালোঁ চাওক। আমাৰ এইফালে সৌভিক দা আছে আৰু ৰ'জবা আছে, পাখিবা আছে, এইফালে ৰ'জবা। ডেইলি মই ভিডিঅ' চাওঁ দেই, মই ভিডিঅ' চাওঁ। এয়া কাকু দাদা, কেনেকুৱা লাগিছে মাজুলী? এতিয়া ৰাস আজি চাবলৈ আহিছে নে কালি আহিলে? কালি আহিলে। ক'ত থাকিলে? থাকি পেলাই আপোনাৰ ইয়াতে আছে। ৰাস চালে? কালি চালোঁ, আজি চাওঁ। কেনেকুৱা লাগিছে মাজুলী? ভাল লাগিছে মাজুলী ৰাস চাই, আৰু বেছি ভাল লাগিলে কালি চালোঁ মাজুলী বহুত বেছি ভাল লাগিলে। অঁ আজি ক'ত চাব? তুমি আজি আহিছা নেকি চাবলৈ? না মইতো পৰহি আহিলোঁ। ভাল লাগিলে আৰু চাবা মজা লাগিব, আৰু মাজুলীখন আৰু বেছি ভাল লাগে। অঁ আজি ক'ত চাব ৰাস? আজিতো বাৰু চাই লওঁ ক'ত চাওঁ, কিন্তু মানে এতিয়া দিনত পুৰা মাজুলীখন ঘূৰো বুলি ভাবিছোঁ। আচ্ছা
পাইছে আমি সৌভিকদাক লগ পাইছোঁ আৰু সৌভিকদা মোৰ পাছফালে আছে সৌভিকদা এতিয়া কিবা এটা ক'ব পুৰা তুমি ব্লগিং কৰি আছা ন হয় হয় ই পুৰা ধামাকা ব্লগ দিব পুৰা চেনেলটো চবেই ছাবস্ক্ৰাইব কৰি দিব মানে তাৰপিছত গম পাব যদি বেয়া ব্লগ বনাই আনছাবস্ক্ৰাইব কৰিব যদি ভাল বনাই ছাবস্ক্ৰাইব কৰি দিব হয়নে এতিয়া সৌভিকদা কৈ দিলে যেতিয়া আপোনালোকে যি কৰিব লাগে চব কৰি দিয়ক আৰু এইফালে সৌভিকদা আছে আৰু ৰ'জ বা আছে চবেই চিনি পায় আপোনালোকে ব্লগত দেখি থাকে আৰু আমাৰ কল্পদা কল্পদা কেনেকুৱা লাগিছে মাজুলীত আহি মজা লাগিছে মাজুলীত পাই মানে বেলেগ এটা আজি ৰাস চাব ন আজি ৰাস চাম আজি ধামাকা হ'ব আহিবা তুমি চাবলৈ মই আহিম মই আছোঁ এফালে দেখিছে আপোনালোকে মনোজ ভাই আহিছে এইখিনি আৰু এফালে আছে আমাৰ বৰ্মনদা কেনেকুৱা লাগিছে আজি আহিছে নে মই আগত লগ পাইছে ধেমাজিত কেনেকুৱা লাগিছে মাজুলীত আহি ভাল লাগিছে বহুত ভাল লাগিছে ফাৰ্ষ্ট টাইম আহিছে বহুত বেছি ভাল লাগিছে আপুনি ফাৰ্ষ্ট টাইম আহিছে ন ফাৰ্ষ্ট টাইম আহিছে তেতিয়া এক্সপেৰিয়েঞ্চটো অকণমান ভাল হ'ব লাগিব সত্ৰ ঘূৰিছে নাই এতিয়া আহিছোহে আজি এতিয়ালৈকে সোমোৱাই নাই ভালদৰে ৰাস্তাতে আছো আৰু গাইছ মানে আহি পালোহি একদম গড়মূৰ কোৰ্টৰ সন্মুখত আৰু ইয়াত আহিছে CM আৰু CMৰ ডিউটি কৰি আছে আমাৰ ভিনদেউ আছে আৰু ইয়াতে CM আহি গৈছে ইতিমধ্যে এখন CMৰ হেলিকপ্টাৰ আমি আহিছিলোঁ মানে চামগুৰি সত্ৰ আৰু চামগুৰি সত্ৰত কিমান ভিৰ দেখিছে ইতিমধ্যে CM ছাৰ আহিছিলে CM ছাৰ ইতিমধ্যে গৈছে আপোনালোকে ভিডিঅ'ৰ দ্বাৰা দেখিছে আৰু এইফালে ৰাস হৈ আছে আপোনালোকে একো দেখি নাপায় যিহেতু বহুত ভিৰ হয় এফালে ভিৰ চাওক আৰু এফালে বহুত ভিৰ হয় চব ভিৰেই ভিৰ গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক যি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই হেল্ল' বন্ধুসকল আমি এতিয়া মুখা শিল্প চাম আৰু মুখা শিল্প আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাই আৰু আপোনালোকক দেখাই আছোঁ এই ভাগ পিন্ধি পেলাই মানে এই ভাগ পিন্ধি তো বন্ধুসকল আপোনালোকে দেখিছে চামগুৰি সত্ৰ মই মুখা শিল্প আপোনালোকক দেখাই আছোঁ আৰু মুখা শিল্প মোৰফালে চাৰিওফালে আছে আপোনালোকে চাওক মই আপোনালোকক ধুনীয়া এটা চিনেমেটিক শ্বট দেখাই আছোঁ আৰু চামগুৰি সত্ৰ কিহৰ কাৰণে আচলতে বিখ্যাত কেনেকৈ বিখ্যাত আপোনালোকক মই কৈ আছোঁ মই খুৰা ওচৰলৈ আহিছোঁ খুৰাই ক'ব অকণমান চামগুৰি সত্ৰৰ বিষয়ে অকণমান খুৰা কৈ দিয়ক চামগুৰি সত্ৰৰ মুখাৰ কাৰণে সকলোৱে জানে আৰু যি মুখা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি গতিকে এই মুখাই বিশ্বৰ দৰবাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু এই মুখাৰ কাৰণেই আমাৰ পিতৃগুৰুৱে 2003 চনত সংগীত নাটক একাডেমী বঁটা পাবলৈ সক্ষম হয় আৰু সেই কামটো কৰাইছিলে ডক্টৰ ভূপেন হাজৰিকাই গতিকে তেতিয়াৰ পৰাই পৰ্যটকৰ আগমন বাঢ়ি গ'ল বাঢ়ি বৰ্তমান অৱস্থাত আমি এতিয়া দেখিবলৈ পাইছোঁ যে বিভিন্ন ঠাইৰ লোক ইয়াত আহিছে মুখা চাবৰ কাৰণে গতিকে সেইটোৱে আমি সুখী যে আমাৰ পৰম্পৰাগতভাৱে অহা যি মুখা কলা সেই মুখা কলা আমাৰ যিসকল পিতৃ পিতামহসকলে কৰি আহিলে তাৰ কষ্টৰ ফলটো ভুগিছে বুলি আমি এটা ধাৰণা কৰিছোঁ
গতিকে তেখেতসকলে চিৰশান্তি লাভ কৰক। তেখেতৰ যিখিনি কষ্টৰ ফলত আমি দেখিবলৈ পালোঁ, গতিকে সেই মুখা কলা আমিও বৰ্তমান কৰি আছোঁ। গতিকে ভৱিষ্যতলৈও প্ৰসাৰ আৰু প্ৰচাৰ হওক, তাৰে আমি কামনা কৰিম। খুৰা, এইখিনিতে মই কথা এটা কৈছোঁ, যিহেতু মুখা শিল্প ইয়াত বনোৱা হয়, নিৰ্মাণ কৰা হয়, আৰু ইয়াত মই শুনামতেতো ইয়াত মানে শিকাই থকাও হৈছে ন? শিকাই থকা আছে, যথেষ্ট ইয়াত আছে ষ্টুডেণ্ট, সেইসকলে নতুনকৈ শিকি মেলি বনাব পাৰিছে আৰু তেওঁলোকে ক্ৰয় কৰিব পৰা তেওঁলোকে অকণমান হ'লেও শক্তি অকণমান আহৰণ কৰিছে। গতিকে আমি ভালেই পাইছোঁ, আৰু আগবাঢ়ি যাওক, আৰু আহক 10,000 তেওঁলোকে শিকক, আগবাঢ়ি যাওক। তো বন্ধুসকল, গম পালে আপোনালোকে চামগুৰি সত্ৰৰ বিষয়ে, আৰু আপোনালোকো আহক, আপোনালোকে আনন্দ উপভোগ কৰক। আপোনালোকে মুখা পিন্ধিবও পাৰিব, যিহেতু আজি আৰু কালি মুখা পিন্ধিবলৈ দিয়া নাই, যিহেতু বহুত ভিৰ হৈছে চামগুৰি সত্ৰত। কাইলৈৰ পৰা আপোনালোকক মুখা পিন্ধিবলৈ দিব, আৰু যিহেতু কাইলৈ মই আহিব নোৱাৰিম, সেইকাৰণে আপোনালোকক ভিডিঅ' মই দেখাব নোৱাৰিম, আৰু আজি যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক।